হাই গাইজ ৱেলকাম বেক টু নলবাৰী জালক ইউটিউব চেনেল। তো আজি মই আপোনাৰ ভিডিঅ'টো আপোনাৰ ৰাতিপুৱাই মানে আৰম্ভ কৰি দিছোঁ গাইজ। কাৰণ আমি এটা মানে দূৰ জেগা এটা যাই আছোঁ, এটা দূৰ জেগাত ইমান দূৰ নহয়, ধৰক আপোনাৰ 100-150 কিলোমিটাৰ হ'ব। তো মই সেইটো কাৰণে আজি ভিডিঅ'টো মই মানে ৰুমৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ, মানে ফটো আৰু মানে মই ব্ৰিজ চিজ দেখা থকা নাই আৰু ডাইৰেক্ট গাইজ মোৰ ৰুমৰ পৰা আপোনালোকৰ ৰুমটো চাই লওক। সেইটো হৈছে মোৰ ৰুম, এইবিলাক মইতো এইবিলাক বিছনাখন, কাৰণ মানে যিহেতু এতিয়া মানে মই যাম বিছনাখিনি অলপ গুল ঢুগুল হৈ গৈছে গাইজ, গুল ঢুগুল আৰু মোৰ আনলা গাইজ। তো আমি তাকে যাম মানে সেইটো মানে অলপমান ভিডিঅ'টো মানে পুৱাই এতিয়া মানে টাইম হ'ল আপোনাৰ 5:26 হ'ল। আমি ইয়াৰ পৰা মানে ডাইৰেক্ট ধৰক চানমাৰী ব্ৰিজৰ পৰা মানে চানমাৰী ব্ৰিজত যাম। চানমাৰী ব্ৰিজৰ পৰা চব আপোনাৰ গোটেইখিনি মানুহ আহিব, চবেই লগ হৈ ইয়াৰ পৰা ডাইৰেক্ট ফুৰ দিম। তো আপোনালোকে সেইকাৰণে অলপ মানে ডাইৰেক্ট আজি ভিডিঅ'টো ৰুমৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। তো বলক গাইছ আপোনালোকে আজি মোৰ লগত অলপমান টাইম মোৰ লগত ঘূৰক চলো। তো গাইছ মই গাড়ী চাড়ী উলিয়াই ল'লোঁ, মানে আপোনাৰ যিহেতু মানে অলপ দূৰ জেগাত যাম। চ' মানে বাইকৰ মানে চেইন লুপটো কৰিলেও ভাল হ'ব। এইটো হৈছে গাইছ মোৰ চেইন লুপ। মই মানে এইটো মানে সেইদিনা অৰ্ডাৰ দিছোঁ, অলপ কমতে পায়, অটো গুড চব গুড হৈ যাব। তেওঁ স্প্ৰেটো কৰি লওঁ, মানে আপোনাৰ বহুত দিন স্প্ৰেটো কৰা নাই আনাৰ পিছৰ পৰা। সিদিনা শ্বিলং যাই অলপ কৰিলোঁ, কিন্তু মাজে অলপমান দূৰ জেগাত গ'লে চেইন লুপটো কৰি থাকিব লাগে, চেইনটো অলপ ভালে থাকে আৰু চক গাড়ীখন মানে এই শ্বিলঙৰ পৰা আহি পেলাই ধোৱা নাই, অলপমান লেতেৰা হৈ আছে আৰু আহি পেলাই ধুম আৰু মানে কালি বা পৰহি ধোৱা লাগিব গাড়ীখন। তাৰমানে মালটো মাৰি লওঁ আৰু অলপ। তো গাইছ মই আহি পেলাই মানে মই গাইছ চানমাৰী ব্ৰিজ পাই গ'লোঁ, কিন্তু এহোন কোনো বৰ্তমান আহিব নাই। তো এতিয়া টাইম হ'ল আপোনাৰ গাইছ, মই মানে এতিয়া চালি আপোনাৰ 6:21 হৈছে। তো 6:21 হ'লে আপোনাৰ চবেই মানে ইয়াতে পৰা একদম মানে আপোনাৰ মৰ্ণিং ৱাক কৰি আছে, চবে দৌৰি আছে। আমি আছোঁ গাইছ ফুৰবা, আৰু আমাৰ জীৱন ভাল হ'ব নেকি গাইছ? যোনে যাব তাৰ ভাল হ'ব। তো এহোন আহি লওক। তো গাইছ মই মানে বেগত পূৰা কাপোৰ চাপোৰ লৈ লৈছোঁ, কাৰণ অলপমান পাহাৰীয়া জেগা না, পাহাৰীয়া জেগাত গ'লে অলপমান গাইছ নদী চদী আছে, তেওঁলোক গা চা ধুব লাগিব। আৰু গাইছ আমাৰ খানা আছে, খানা থাকিলে গাইছ খানাৰ আমাৰ আইটেম হ'ল বেলেগ নাই, অকল মাংস চালাড সেই অকল মানে অলপ চিম্পুল আইটেম আৰু, কাৰণ দূৰ জেগা আমি ইয়াৰ পৰা যাই পেলাই তাতে খানা বনাওঁ, কাৰণে বহুত মানে উল্টা কৰিলে অলপ মানে বেছি আইটেম কৰিলে বেছি হ'ব। আমি কম আইটেম কৰি জব্দ খানা কৰিছোঁ। মাংস বহুত লৈ গাইছ 7 কেজি 8 কেজিমান মাংস লৈছোঁ, মাংস খাবা আৰু আজি দে আহি লওক। এহোন মোৰ ৰখি হেলা লাগিছে। আমাৰ গোটেইখিনি মানুহ আহি গ'ল, মোটামুটি আধা ঘণ্টা 1 ঘণ্টামান ৰখিলোঁ। তাৰপিছত আপোনাৰ গোটেইখিনি মানুহ আহিলে বুলক যাব লাগে আৰু ডাইৰেক্ট আৰু পূৰা মোটামুটি 2.5 ঘণ্টা লাগিব, 2.5 ঘণ্টা 3 ঘণ্টা লাগি যাব। আৰু মানে যদি ক'ৰবাত ৰখোঁ আৰু টাইম লাগিব গাইছ, সেইকাৰণে যিমান জল্দি পাৰোঁ সিমান জল্দি যাই পেলাই আৰু মাজতে ভোক লাগিছে, ক'ৰবাত কিবা অলপ পুৰি চুৰি কি খাব লাগিব আৰু। তো গাইছ এতিয়া আমি আহি মানে আপোনাৰ এই উত্তৰ গুৱাহাটী ব্ৰিজখনে পালোঁ, আপোনাৰ এই কুমাৰ ভাস্কৰ বৰ্মা ব্ৰিজখন সেইকাৰণে। কাৰণ আমি মানে ডাইৰেক্ট মানে জালুকবাৰী হৈ যোৱা নাই, ডাইৰেক্ট আমি উত্তৰ গুৱাহাটী হৈছোঁ, অলপমান শ্বৰ্টকাটো হ'ব। আৰু আপোনাৰ ৰাস্তাও ভাল গোটেইখিনি ধুনীয়া, আৰু আপোনাৰ যাই ভাল লাগে। আপোনাৰ পৰিৱেশটো মজা পৰিৱেশ, একদম নদীৰ মাজে এই আপোনাৰ এই আমি টলগেটো পাৰ হৈ গ'লোঁ। টলগেট পাৰ হৈ পেলাই আমি ডাইৰেক্ট চিধা ওলাইছোঁ, কিন্তু আপোনাৰ অলপ ভয় লাগি আছে কি বৰষুণ দিব নেকি। যদি বৰষুণ দিয়ে আমাৰ অলপমান দিগদাৰ হৈ যাব। আমি মানে ভাতটো যাই পেলাই বনাই খোৱা কথা নাযায়। তো গাইছ আমি আহি এতিয়া আপোনাৰ নলবাৰীৰ পইণ্টা হোটেল পাই গ'লোঁ। এতিয়া আমি আপোনাৰ এই পৰঠা অৰ্ডাৰ দিলোঁ, চাহ দিলোঁ, গল্লা দিলোঁ। এইখিনি আপোনাৰ কাৰণ যিহেতু ভোক লাগিছিল বহুত, একো খাই অহা নাই। তো এইখিনি খাই পেলাই আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই দিম। আমি এতিয়া আহি পেলাই পইণ্টা হোটেল পাই গ'লোঁ। এতিয়া আপোনাৰ নলবাৰী বুলি কইনা কি বুলি কামৰূপে পৰে। এতিয়া আপোনাৰ পৰঠা খাই এতিয়া মানে আপোনাৰ পৰঠা খাই ধুনীয়াকৈ ভাল লাগছে, কিন্তু অলপমান উগুল ঢুগুল লাগে অলপমান। মানে আগতে এখন অলপ ডাঙৰ মানে ভিতৰৰ চিটে অলপ আৰু মানে বনাই থকাৰ কাৰণে অলপমান মানে চাইড দেখি দি দিছে। তো কথা নাই, এতিয়া আমি ইয়াৰ পৰা আৰু ডাইৰেক্ট দাৰাগাঁও ওলাম আৰু মানে মাজত ৰখিম। আৰু আজি অলপ মানে যোনটো বতৰটো অলপ মেঘামেঘি, সেইটো অলপমান আমাৰ মানে অলপমান চিন্তিত হৈ আছে। যদি বৰষুণ দিয়ে হঠাৎ প্লেন মানে কেঞ্চেল হৈও যাব পাৰে, মানে টাইম মাৰি দিম যদি বৰষুণ দিয়ে। আৰু বাকী আমাৰ গাড়ীত আহি আছে 4জন 5জন, তাতে আপোনাৰ মাংস চাংস গোটাই আছে। তো গাইছ আমি এতিয়া আহি মছলবোৰ পাৰোঁ, মানে আপোনাৰ যোনটোৰ হৈ আছিল এতিয়া সেইটোৱে হ'ল। ফাইনেলি আহি গ'ল বৰষুণ আহি গ'ল। আমি অলপ ইয়াতে সোমাই দিলোঁ আপোনাৰ চাহ তাহ খাই। আমাৰ এই সিদিনা চাহ খায়ে আছে এতিয়া ইয়াতে। ছাৰ কেনেকৈ আপোনাৰ মানে আহি গ'ল বৰষুণ, কি কয় ইয়াৰ মন্তব্যত? মই কেলা অকল খাবাই মাতাৰ ইণ্ডিয়া চাহ তাহ খাই লওঁ। আৰু আহি গ'ল বৰষুণ 2বাৰ, মানে ফাৰ্ষ্টত অলপমান জিকিলোঁ, এতিয়া আৰু জিকিব নোৱাৰে। যদি বৰষুণ আহি যায় কালি বন্ধ হৈ যাব। আৰু খুৰা এনেকুৱা মজা চাহ বনাইছে, স্পেচিয়েল চাহ। খুৰাক এটা চুম মাৰি দিছোঁ।
আৰু বাকী মানুহ আহি আছে গাইছ দাৰাগাঁও যাম আজি খানা খাইহে এৰিম গাইছ খামে খাম গাইছ আমি আহি পেলাই দাৰাগাঁও পাই গ'লোঁ মানে আহি পেলাই মই মানে ডাইৰেক্ট ভিডিঅ'টো কৰা নাই কিয়া আমাৰ মানে আহি পেলাই খৰি চৰি একো নাই মানে আমি খৰিখিনি মানে এতিয়া আমি মানে মাকা চলাই গাই বহুত শিল মানে গাই আমি মানে খৰিখিনি এতিয়া আমি আহি পেলাই মানে আনিম বুলি ভাবি আছিলোঁ কিন্তু এতিয়া মানে খৰি নাপালোঁ আমি এই পাহাৰ চাহাৰে গৈছোঁ মই মা কচম কৈছোঁ মোৰ লগৰ এটা আছে উজ্জ্বল বুলি সি আৰু মই পাহাৰত গৈছোঁ পাহাৰৰ পৰা খৰি আনিছোঁ বা চাইডে বাজাৰে আনিছোঁ আনি পেলাই কাটিছোঁ মানে সেইখিনিৰ কাৰণে মানে অলপমান ভিডিঅ' কৰাৰ মানে টাইম পোৱা নাই এতিয়া আহি পেলাই মানে ডাইৰেক্ট আৰু পানী আহি গৈছোঁ মই আপোনাক পানীখিনি দেখাই আছোঁ ৰ'ব বহুত কষ্ট মানে খানা ইয়াতে মানে খানা খাং বুলি আহিলে মানে বহুত কষ্ট হয় সেইটো কাৰণে ডাইৰেক্ট মানে হয়তো কিবা মানে বনাই আহিব লাগে নহ'লে আপোনাৰ ডাইৰেক্ট ক'ৰবাত খাই পেলাই ইয়াৰ পৰা ডাইৰেক্ট ঘূৰি যাব মানে ক'ৰবাত খাব লাগে যদি ইয়াতে মানে খানা খাম বুলি আহিলে মানে বহুত দেৰি হয় এইবিলাক গাইছ পানী 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 বেয়া ঠাণ্ডা গাছ এই পাগলা এইগিলা পাগলা মানুহ বাপৰে 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 বাপ বেয়া ঠাণ্ডা বেয়া ঠাণ্ডা গাছ মজা 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 লাগছে আৰু গাইছ আমাৰ খানা মানে খানাত কি আছে গোটেইখিনি আমি আপোনাক দেখাই আছোঁ মানে কি আছে কি নাই মানে বেলেগ নাই অকল মাংস আৰু চালাড আছে আমাৰ মানুহবিলাক ইয়াতে গা ধুই আছে মানে ফাৰ্ষ্ট আহি পেলাই মানে আপোনাৰ আহি পেলাই কাৰণ আপুনি মানে ডাইৰেক্ট আহি পেলাই ভিডিঅ'টো পেলাই ষ্টাৰ্ট কৰিব কাৰণ আপোনাৰ ভাতটো খোৱাৰ কাৰণে আপুনি ফাৰ্ষ্ট যোগাৰ কৰিব লাগিব তাৰে হয় আপোনাৰ কি হয় আমি গা ধুবাই অহা নাছিলোঁ এতিয়াহে মানে গা ধুবাই আহিলোঁ তো সেইটো কাৰণে মানে ভিডিঅ'টো কৰা হোৱা নাছিল ডাইৰেক্ট আহি পেলাই এই খানা যোগাৰ কৰিলোঁ কিবা কৰিলোঁ খৰি মানে জুই ধৰিলোঁ কিবা ধৰিলোঁ মানে আপোনাক মই মানে খানাৰ ভিডিঅ' আমাৰ কি আছে কি নাই গোটেইখিনি দেখাই আছোঁ গাইছ আহিছে দে গাইছ তো গাইছ আমাৰ মই মানে খানাৰ ভিডিঅ'টো আপোনাৰ দেখাৰ আগতে এতিয়া মানে এটা মানে সৰু এটা চুইচ গেট ধান আছে তাতে মই মানে আপোনাৰ গা ধুব লাগে আপোনাৰ মানে চবেই আপোনাৰ যাই মানে গা ধুই থাকে আপোনাক দেখাই আছোঁ মই কেনেকৈ গা ধুওঁ দিয়ক আপোনাক মই দেখাই আছোঁ কেনেকৈ গা ধুওঁ মোৰ মানে কেমেৰামেন আহি আছে কেমেৰামেন আপোনাক কেমেৰামেন কৰি আছে কম নেকি আমাৰ তাতে আমাৰ মাংস ৰেডি হৈ গৈছে বৰ্তমান মাংস গৰম আছে নেকি উজ্জ্বল এই বা মাংস চাক না চাকা চাক কি হয় চাকা চাক পৰি গৈছে আৰু উজ্জ্বল এলা খাইছে আমি খাব বনাইছি দাখন মই তাহিতে দি আছোঁ মই এইবিলাক চালাড হয় চালাড হৈছে আমাৰ বিগ বছ এইবিলাক ভাত তো আপোনাৰ মই যে কৈছিলোঁ মানে অকল চালাড আৰু অকল মাংস আৰু ভাত একদম মানে চিম্পুল খানা চিম্পুল গাইজ মাৰা গিলাচটো কিহৰ দে গাইজ দে আমাৰ মানুহবিলাক গা ধুই আছে এইবিলাক চাকা চাক গাছ আমাৰ মানুহবিলাক আমাৰ মানে মেচবিলাক গা ধুই আছে গাছ চাকা চাক গেল আমাৰ চাকা চাক মেচ ফটো উঠা আহে আমি এইটো কি মানে গাড়ী যোনটো পানী এনেকা ধাৰ মানে ভাল ক'ৰবাত লৈ ধাৰে মানে সেইকাৰণে অলপ কম্বাইন হেৰি মানে ফিল্ডটো অলপ ভালকৈ ল'ব পাৰি বহুত শিলত মানে বহুত দুখ পায় মজা দুখ পায় দাদাগাঁও চিনাৰী চক মজা এইটো কি দিলা
গাইজ আমি এতিয়া মানে ভাত তাত খাই আহি গ'লোঁ বৰ্তমান আপুনি পানী চাউল শুনি আছে ভাত তাত খাই ভাত খোৱাটো মানে দেখা নহয় মানে বহুত ওলোৱা মানে বিলাহী চিলাই লাগি গ'লোঁ আৰু তো আহি পেলাই ভাত খাই পেলাই আৰু পানী দিছোঁ মানে এমাহ শান্তি নহয় চব মানে পানী নাহে তো যাম বাইক লৈ যাম আৰু গুৱাহাটী যাম গুৱাহাটীত আৰু আপোনাৰ ধৰক 4 ঘণ্টা কথা নাই আপোনাৰ ৰাতি আছে 9টা 10টাত পাই যাম তো গাইজ যোনটো মানে বস্তু আছে সেইটো অলপমান এনজয় কৰি গ'লে ভাল লাগে আৰু এতিয়া আহি পেলাই আমাৰ গাঁৱৰ আমাৰ মানে গাঁও চলিয়ে লগ পাই গ'লোঁ এতিয়া আপোনাৰ এইবিলাক গাঁও চলি এইবিলাক আমাৰ মানে আমাৰ গাঁৱৰে চলিছে আহি পেলাই ইয়াতে লগ পাই দিছোঁ আৰু এবাৰ হাই দিয়া হাই সেই হাই আমি ডাইৰেক্ট আমি যাম আৰু মানে যামেই আৰু বেছি নাই ভাতত খাই হৈ গ'ল যাম আৰু আমাৰ এইবিলাক আমাৰ মানে সেই আৰু আমি আৰু যাম আৰু আমি আৰু এতিয়া বেছি দেৰি নকৰোঁ চব আন্ধাৰ হৈ আহিছে মোৰ টাইমত ধৰক 4টা 5টামান হ'ব আৰু কিন্তু ৰ'দটো যেনে কাৰণে আছোঁ মানে চব মানুহ আছে আমাৰ এতিয়া গা ধোৱা ভাত খোৱা চবখিনি হৈ গ'ল মানে তাৰমানে বহুত দেৰিও হ'ল মানে আন্ধাৰো হৈছে মানে ইয়াৰ পৰা আমি শলকান অল্লিহে আমি শলকান যাই পাম তো আমি যিমান শলকান পাৰোঁ ইয়াৰ পৰা মানে অলপ চেষ্টা কৰিছোঁ বাই বাই গাইজ বাই বাই আমি আহিলোঁ দাৰাগাঁও আপোনাৰ এতিয়া মানে আপোনালোকক বাকী চিনি পাইছে বাৰু বাই বাই দাৰাগাঁও আৰু মানে কেতিয়াবা আহিম আৰু লগ পাম এই ধুনীয়া জেগাটো মজা জেগা আহি যাব গাইজ এটা সুন্দৰ পৰিৱেশ বাই বাই গাইজ আৰু সেইটো মানে যদি মানে ফাৰ্ষ্ট চাই আছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি যাব আৰু যদি ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইবটো কৰি যাব